হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আপোনালোকৰ বন্ধু টকলা বৰুৱাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলটোৰ নাম কি আছে? আপোনাৰ ইউটিউব চেনেলৰ নাম মই কেনেকৈ গম পাম? হ'ব একো নাই, মানুহ মাত্ৰেই ভুল হয় ন, মেন ইজ মৰ্টেল। তেন্তে আমি আগবাঢ়ো এতিয়া। তেন্তে বন্ধুসকল, আজি আমাৰ লগত আছে অসম পৃথিৱী বিখ্যাত চিৰ নমস্য ব্যক্তি মিষ্টাৰ ৰামু কাকা। ৰামু কাকা, আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। তেন্তে ৰামু কাকা, আমাৰ দৰ্শকক আপুনি নিজৰ বিষয়ে দুষাৰমান কওক। নমস্কাৰ, মোৰ নাম ৰামু কাকা। ৰামু কাকা, আপুনি নমস্কাৰ এবাৰ ক'লে আৰু আপোনাৰ নামটো মই এবাৰ কৈ দিলোঁ, পিছৰখিনি কওক। মোৰ নাম ৰামু কাকা। মোৰ ঘৰ সোণাবাৰী ঘাটত আৰু বৰ্তমান মই মুম্বাইত থাকোঁ। সোণাবাৰী ঘাট, আচৰিত ঠাই নাম। আচলতে মই কেতিয়াও শুনাই নাই এনেকুৱা নাম। ৰামু কাকা, পিছৰখিনি কওক। বন্ধুসকল, মই মুম্বাইত বহু অভিনেতা অভিনেত্ৰীৰ ঘৰত কাম কৰিছোঁ আৰু সিহঁতে মোক ৰামু কাকাৰ নামটো দিছে। বাহ, বঢ়িয়া বঢ়িয়া। ৰামু কাকা, পিছে আপুনি কাৰ কাৰ ঘৰত কাম কৰিছে? বহুতৰ তাত কাম কৰিছোঁ। শ্বাহৰুখ খান, ছলমান খান, অমিতাভ বচ্চন, শাহিদ কাপুৰ, জনি লিভাৰ, ছানী দেওল। ৱাহ, ছানী দেওলৰ তাত আপুনি কাম কৰিছে? ৱাহ, সোণী পি সুহাগা। আপুনি জানেনে? আপুনি নক'লে মই কেনেকৈ জানিম? একচুৱেলি ছানী দেওল মোৰ ফেভৰেট হয়। আগতে গম পালে হয়তো মই আপোনাক লগ কৰাই দিব পাৰিলোঁ হয়। অৱশ্যে মই এতিয়া ছানী দেওলৰ তাত কাম এৰি অমিতাভ বচ্চনৰ ঘৰতহে কাম কৰি আছোঁ। ছানী দেওলৰ তাত আপুনি কাম এৰিলে? কিন্তু কিয়? সি খালি ভয়ে খুৱাই থাকে, কিবা এটা হ'বলৈ নাপায়। মোক কয়েই নহয়, ৰামু কাকা ये 2.5 किलो का आता है, जिस पे पड़ता है आदमी उठता नहीं, उठ जाता है। এতিয়া অমিতাভ বচ্চন তাতো সেই একেই গতি নহয়, শান্তি নাই, কিবা এটা হ'বলৈ নাপায়। কৰি থাকে। খং উঠিব বাপেকে, গুচি যাম, বেলেগ ঠাইত কাম কৰিমগৈ। আচলতে এইটোৱেই জীৱন কুকুৰৰ। ৰামু কাকা, মই শুনা পালোঁ যে আপুনি বোলে মিয়া খালিফাৰ তাত টিপাৰ কাম কৰিছিলে। কি? মিয়া খালিফাৰ তাত টিপাৰ কাম? কি অভদ্ৰ মানুহ! মিয়া খালিফা নহয়, বুৰ্জ খালিফা। বুৰ্জ খালিফা। বুৰ্জ খালিফা নহয়, ডুবাইৰ বুৰ্জ খালিফা। আৰু তাত মই টিপাৰ কাম কৰা নাছিলোঁ, তাত মই মাছাজ পাৰ্লাৰত কাম কৰিছিলোঁ। তেনেকৈ কওক, মই আকৌ বেলেগ কিবাহে ভাবিছিলোঁ। তেন্তে ৰামু কাকা, মই শুনা পালোঁ আপুনি বোলে খাপলঙৰ তাতো কাম কৰিছিলে। অকণমান আমাৰ দৰ্শকক সেই বিষয়ে কওক। খাপলঙৰ কথা নক'ব দেই, মোৰ মানে মনত পৰিলে কিবাহে লাগে। খাপলঙৰ তাত মই বহুত দিন কাম কৰিছোঁ, মানে বহুত দিন বুলি ক'লে বহুত দিন। আৰু ক'বলৈ গ'লে তাৰ ঘৰৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত দি থৈ যায়। মানে সি য'লৈকে যায় কৈ থৈ যায় যে তোক মই ঘৰৰ দায়িত্ব দিলোঁ, ঘৰখন চাবি। মানে এনেকুৱা মানে বিশ্বাস এটা আছিল মোৰ ওপৰত, বুজিছে? খাপলাং যেতিয়া ঘৰৰ পৰা ওলাই যায়, সি কেনেকৈ কথাবোৰ কয় মই আপোনাক কৈ পেলাই শুনাই আছোঁ। ৰাম কাকা, ক'ত গৈছা? ইমান মাত থাকিব লাগে তো, ক'ত গৈছা তাই? ৰাম কাকা, মই বজাৰলৈ যাওঁ, মোৰ পেটটো বিৰাট বিষাই আছে, মই ডক্টৰ দেখাই আহোঁ। ৰামু কাকা, ক'ত গৈছা? মোৰ ল'ৰা ছোৱালীকেইটা চাবি, ঘৰখন চাবি, পাৰিলে মোৰ তিৰিক চাবি তাই। ৰামু কাকা, ৰ'বচোন ৰ'ব, আপোনাক ইয়াতে কথা এটা সুধোঁ। মই শুনামতে বোলে আপুনি খাপলঙৰ তাত
চুৰি কৰিছিলে আৰু চুৰি কৰোঁতে ধৰা পৰিছিলে আপুনি কি কয় লগতে তাৰ তিৰিৰ লগত বোলে কিবা বন্ধ কৰ কেমেৰা বিবিচি ৰিপৰ্টাৰ ওলাইছে প্ৰশ্ন সুধি থাকে বাপেৰৰ খুদ মাৰৰ খুদ ঘনীয়াৰ খুদ বন্ধ কৰ কেমেৰা আৰু ইণ্টাৰভিউ কেতিয়াও নলওঁ